তৃতীয় যোৰহাট সাহিত্য উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। পঠন, মন্থন আৰু নিৰ্মাণৰ অতুল্য বাতাবৰণ সৃষ্টিয়েই এই উৎসৱৰ মূল লক্ষ্য। তৃতীয়বাৰলৈ যোৰহাট সাহিত্য উৎসৱ 2026 আয়োজন কৰি যোৰহাট সাহিত্য মঞ্চৰ উদ্যোক্তাসকলে যোৰহাটৰ সাহিত্যপ্ৰেমীৰ বিপুল সমাদৰ পাবলৈ সক্ষম হৈছে। আজি দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ শিক্ষাবিদ মুকুল চলিহা সোঁৱৰণী ক্ষেত্ৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কবি লেখক অজিত কুমাৰ বৰদলৈ সোঁৱৰণী উদ্বোধনী অনুষ্ঠানৰ সঞ্চালনা কৰে যোৰহাট সাহিত্য মঞ্চৰ সভাপতি হেমচন্দ্ৰ শইকীয়াই। উদ্বোধনী ভাষণ প্ৰদান কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে। বিয়লি 2 বজাৰ পৰা যোৰহাটৰ নেহৰু পাৰ্কত গল্পকাৰ সমালোচক ডক্টৰ অপূৰ্ব বৰা সোঁৱৰণী কবিতাৰ আড্ডা উদ্বোধন কৰে বিশিষ্ট কবি বিজয় কুমাৰ স্বৰ্ণকাৰে। যোৰহাটৰ নেহৰু পাৰ্কত অনুষ্ঠিত হোৱা কবিতাৰ আড্ডাত বিশিষ্ট অতিথি কবি হিচাপে উপস্থিত থাকে প্ৰতিষ্ঠিত কবি সমালোচক ৰাজীৱ বৰুৱা। উক্ত অনুষ্ঠানত অসমৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত কবিয়ে অংশগ্ৰহণ কৰে। যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত যোৰহাটত তৃতীয় যোৰহাট সাহিত্য উৎসৱ পালন কৰিছোঁ। আজি দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ত ইতিমধ্যে উদ্বোধনী অনুষ্ঠান সমাপ্ত হৈছে। অসম শিশু ন্যাসৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব হৃষিকেশ গোস্বামী ডাঙৰীয়াই আজি আমাৰ এই উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অনুষ্ঠানটি উদ্বোধন কৰে আৰু লগতে আমাৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন দ্বীপধাৰা আমি এখন স্মৰণিকা প্ৰতি বছৰে আমি প্ৰকাশ কৰি আহিছোঁ। পূৰ্বতে আমাৰ এই অনুষ্ঠানৰ এগৰাকী পিতামহ স্বৰূপ শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ বৰুৱাদেৱ আমাৰ মাজত নাই, তথাপিও তেখেতৰ আদৰ্শ তথা তেখেতৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ শিৰত লৈ আমি এইবাৰো দ্বীপধাৰা আলোচনীখন আমি উন্মোচন কৰা ইতিমধ্যে হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানভাগী হৈছে সাহিত্য উৎসৱ। পৰৱৰ্তী সময়ত আমি ইয়াৰ আৰু খন্তেক সময়ৰ পিছতে আমি যোৰহাটৰ নেহৰু পাৰ্কত কবি সন্মিলন আৰম্ভ হ'ব। ইতিমধ্যে বিশিষ্ট কবি তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কবি শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱাদেৱ আহিবলৈ ইতিমধ্যে উপস্থিত হৈছেহি। ঠিক তেনেকৈ হাইলাকান্দিৰ পৰা বিশিষ্ট কবি অনুবাদক কল্লোল চৌধুৰীকে প্ৰমুখ কৰি অসমৰ ভালেকেইগৰাকী কবি সাহিত্যিক আহি ইতিমধ্যে উপস্থিত হৈছেহি। কবি সন্মিলনৰ পিছতে আমাৰ আজিৰ অনুষ্ঠান সমাপ্ত হ'ব আৰু কাইলৈ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ হ'ব। যোৰহাটৰ তাৰকাগৃহত অনুষ্ঠান হ'ব। তাত আমি ইন্দ্ৰজিৎ বৰুৱা ছাৰৰ স্মৃতিচাৰণ কৰিম আৰু লগতে সব্যসাচী আমাৰ যি প্ৰকাশন গোষ্ঠী আছে তেওঁলোকেও আমাক সহযোগ কৰিব আৰু মূল সভাত আমি বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। তাৰ মাজতে আপোনালোকে গম পাইছে যে আমাৰ এইবাৰ বিশিষ্ট ব্যক্তি আমি কেইবাগৰাকীও আমি সম্বৰ্ধনা জনাম তথা আমি যোৰহাট প্ৰজ্ঞা ৰত্ন বঁটা আমি বিশিষ্ট লেখক শিশু সাহিত্যিক তথা বিজ্ঞানী আমাৰ অনন্ত কুমাৰ শৰ্মা ডাঙৰীয়াক আমি এইবাৰ যোৰহাট প্ৰজ্ঞা ৰত্ন বঁটা আমি প্ৰদান কৰিম। ঠিক একেদৰে আমাৰ সকলোৰে পৰিচিত লক্ষীনাথ তামুলী বিশিষ্ট লেখক প্ৰাক্তন সামৰিক বিষয়া লক্ষীনাথ তামুলীদেৱকো আমি সেইদৰে সম্বৰ্ধনা জনাম আৰু তেওঁ আমাৰ পুৰস্কৃত হৈছে এইবাৰ আমাৰ এই চলিত বৰ্ষত। তাৰোপৰি আমাৰ নন ফিকশ্যন শাখাত আমি সদায় ফিকশ্যন আৰু নন ফিকশ্যন তথা কাহিনী আৰু অকাহিনী এই দুটা শাখাত আমি সাহিত্য বঁটা দি আহিছোঁ। এইবাৰ সেই সাহিত্য বঁটা লাভ কৰিছে কাহিনী শিতানত লাভ কৰিছে বিশিষ্ট লেখিকা আপোনালোকৰ সকলোৱে পৰিচিত শৰ্মিষ্ঠা প্ৰীতমে এইবাৰ এই সাহিত্য বঁটা লাভ কৰিছে তেওঁৰ শেহতীয়া উপন্যাসখনৰ কাৰণে। শৰ্মিষ্ঠা প্ৰীতমে সাহিত্য বঁটা লাভ কৰিছে। তাৰপিছত নন ফিকশ্যন তথা মানে অকাহিনী শিতানত আমাৰ সোমেন্দ্ৰনাথ বুঢ়াগোহাঁইদেৱ তেখেতে অসম আৰু আহোম নামৰ এখন বৃহৎ কলেবৰ এখন বুৰঞ্জী তেখেতে প্ৰদান কৰিছে। নন ফিকশ্যন শাখাত আমি তেওঁক এইবাৰ আমি বাছনি কৰিছোঁ। তাৰোপৰি আমাৰ সম্ভাৱনা বঁটাও ইয়াতে আমাৰ কাইলৈ প্ৰদান কৰা হ'ব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।